Hi guys, after a long time আৰু বিয়াৰ পিছত মোৰ বিয়া হৈ গ'ল একচুৱেলি মই ক'ব পাৰিছিলোঁ মই আপডেট তেনেকুৱা একো দিয়া নাই তো মই মোৰ ৱাইফক লৈ আহিছোঁ চেৰাপুঞ্জী যোৱাকালি আহিছোঁ আৰু আজি অকণমান ফুৰিব ওলাওঁ ভাল ঠাই এখনত আছোঁ চেৰাপুঞ্জীৰ পৰা অকণমান দূৰত বাট লোকেশ্যনটো খুব ভাল হোটেলটো খুব ধুনীয়া লোকেশ্যন চাওকচোন ওলাই এনেকুৱা দেখিবলৈ পাওঁ আমি আৰু এদিকে আছোঁ She is my wife. She is from West Bengal. আৰু অসমীয়া মোটামুটি বুজি পায় আৰু চলিব পৰাকৈ বাট অসমীয়া ক'ব নাজানে তো চলাব লাগিব and she is ৰিয়া বোলক আপোনাক ভাল প্লেচ দেখাওঁ এতিয়া ক'ব নোৱাৰোঁ কিমানখিনি খোজকাঢ়িছোঁ আপ এণ্ড ডাউনছ বহুত আছিল বাট দেখাই আছোঁ এতিয়া ক'ত আহিছোঁ লং ৰুট ব্ৰিজ আমি উঠিম তো তাৰ পৰা উঠি আহিলোঁ কিন্তু ভিডিঅ' তুলিব নোৱাৰিলোঁ কাৰণ তাইৰ ফটো তুলিব লগা হৈছিল তাইক চাওক এই পানীত বহি আছে তাই আৰু তাইৰ ভৰিত মাছ বোলে পৰিছে একচুৱেলি পৰিছে সৰু সৰু মাছ কিছু চাবাৰ তাই এইবিলাক এনজয় কৰি আছে এতিয়া এই হ'ল বিবাহিত জীৱনৰ অৱস্থা হেংগিং ব্ৰিজ টাইপ কিবা এটা আহি পালোঁ তাই বম ভয় খাই আছে ভাল লাগি আছে কিন্তু ডাবল ডেকাৰ ৰুট ব্ৰিজ কিন্তু বহুত প্ৰসিদ্ধ না না ইয়াত আৰামছে বহি আছোঁ মাছবিলাকে কণ্টিনিউছলি বৰ্তমান আছোঁ হেংগিং ব্ৰিজ আৰু তলত মানে নদীৰ নিচিনা এটা আছে পানীখিনিৰ কালাৰ পূৰা পুৰি নীলা বা সেউজীয়া ক'ব পাৰে আৰু কিন্তু চাফা বহুত কপিও ভয় লাগে অকণমান এনেই মোৰ ফবিয়া আছে এই চাব তলত চুইমিং কৰিব পাৰি হা আমিও গৈ আছোঁ ইয়াত এতিয়া ইয়ালৈকে যাম ইয়ালৈকে নীলা নীলা পানী কেনেকুৱা লাগি আছে আপোনাৰ আমি সেইখন গাঁৱৰ পৰা পাহাৰৰ পৰা খোজকাঢ়ি কাঢ়ি আহিছোঁ 10-15টাকৈ ষ্টেপ উঠাৰ পিছত আৰু সাহস নহয় যে আকৌ উঠিম তো মিডিলত মাজে মাজে ৰেষ্ট লৈ আছোঁ অকণমান উপায় নাই এই ব্যৱস্থা বহুত বেয়া